আন এগৰাকী প্ৰতিযোগী অন্বেষা মহন্ত সাজু হৈ থাকিব স্নিগ্ধা ফুকন। নমস্কাৰ। সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ নিৰ্ধাৰিত সংলাপ চৰিত্ৰ দেৱযানী, নাট যজাতিৰ মুক্তি লাভ। পশ্চিম আকাশত শেঙুলি বেলিৰ ৰক্তে মাভা, সৰোবৰত হোৱা দুটি ৰাজ সংশয় আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ মাখি ভমৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতি পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেৱযানী আলসুৱা হিয়া অংগে অংগে সানি দিয়ে যৌৱনৰ মিঠা পৰশ। প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধন শিথিল কৰিছিলে। ব্ৰাহ্মণ কন্যাৰ কিন্তু বুজিব পৰা নাছিলে দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই এই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি পুত ধান পান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি পবিত্ৰ প্ৰেমৰ নামত কেনেকৈ প্ৰতাৰণা কৰে নাৰী সমাজক। নাই, কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। আমি অন্বেষা মহন্তৰ উজ্জ্বল ভৱিষ্যত মহিলা শাখাৰ প্ৰতিযোগী স্নিগ্ধা ফুকন। নমস্কাৰ। জয় জয়তে মই
মহাপুৰুষ গুৰু দুজনালৈ মোৰ সহস্ৰ প্ৰণিপাত জনাইছোঁ। লগতে আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত উপস্থিত থকা মোৰ জ্যেষ্ঠসকললৈ মোৰ হিয়া ভৰা শ্ৰদ্ধা জনাই মই কনিষ্ঠসকললৈ মৰম যাচিছোঁ। আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই অম্বাৰ দেহত্যাগ নাটখনিৰ অম্বাৰ চৰিত্ৰটো প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। অম্বাময়ী জ্যেষ্ঠ কন্যা কাশীৰ নিপতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগিনী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰ কৰিছে আয়োজন। দুয়ো ভগ্নী সাজি আনন্দত হৈছে মগন, কিন্তু তেনে হ'ব পৰা নাই। মই কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলোঁ এজনৰ জীৱন্ত মূৰ্তি, হৃদয়ত তেওঁকে কৰিছিলোঁ ধ্যান। কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যে ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা, আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দি এক কৃষ্ণবৰ্ণ ঋষিয়ে কৈ গ'ল কাণে কাণে মোক, মই হেনো অগ্নি কন্যা, বিপত্তি জ্বলি আছে চকু সকলোতেই মোৰ। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। প্ৰীতা ক্ষমা কৰিবা কন্যাক তোমাৰ, তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। প্ৰীতা তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। সিদিনাই দেখিছিলোঁ মই ঋষিক সপোনে, সেইদিন ধৰি জলাঞ্জলি দিলোঁ মই নাৰীত্ব নিজৰ। সেয়েহে প্ৰীতা নালাগে আয়ু জীৱ বিষ কন্যাৰ বিয়া। বিষ বৰিশন কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব বিষ বৰিশন। বুকুত মোৰ দপদপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি, তাক নিৰ্বাপিত কৰা শক্তি কাৰো নাই। সেয়েহে প্ৰীতা বন্ধ কৰা এনে আয়োজন। প্ৰীতা বন্ধ কৰা এনে আয়োজন। ধন্যবাদ। আমি স্নিগ্ধা ফুকনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভাষাৰ এইবাৰ